অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম কংগ্ৰেছ পুনৰ ভাবোঁ যে এটি প্ৰাণ পাই উঠিছে। সকলো কংগ্ৰেছ কৰ্মীয়ে আজিৰ পৰা 4 গুণ বল শক্তি পোৱা বুলি আমি আজি ভাবি লৈছোঁ, অনুভৱ কৰিছোঁ। আমি যি বল দুৰ্বল আছিলোঁ কিছু কথাত, আজিৰ পৰা আমাৰ সেই বল 4 গুণ গাত আহিছে। আৰু আমি এটা কথা কওঁ, গৌৰৱ গগৈ পিতৃ কংগ্ৰেছ দলৰ পিতৃস্বৰূপ, তেখেতে 15 বছৰ অসমত শাসন কৰি সুশাসন কৰি যি সৃষ্টি কৰিছিল, তেখেতৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই 25 বছৰ অসমৰ মুখ্যমন্ত্ৰী শাসন কৰি অসমত ৰেকৰ্ড সৃষ্টি কৰিব। এয়াই আমাৰ কংগ্ৰেছ সকলো আশা সপোন। অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম কংগ্ৰেছ পুনৰ ভাবোঁ যে এটি প্ৰাণ পাই উঠিছে। সকলো কংগ্ৰেছ কৰ্মীয়ে আজিৰ পৰা 4 গুণ বল শক্তি পোৱা বুলি আমি আজি ভাবি লৈছোঁ, অনুভৱ কৰিছোঁ। আমি যি দুৰ্বল আছিলোঁ কিছু কথাত, আজিৰ পৰা আমাৰ সেই বল 4 গুণ গাত আহিছে। আৰু আমি এটা কথা কওঁ, গৌৰৱ গগৈ পিতৃ কংগ্ৰেছ দলৰ পিতৃস্বৰূপ, তেখেতে 15 বছৰ অসমত শাসন কৰি সুশাসন কৰি যি সৃষ্টি কৰিছিল, তেখেতৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই 25 বছৰ অসমৰ মুখ্যমন্ত্ৰী শাসন কৰি অসমত ৰেকৰ্ড সৃষ্টি কৰিব। এয়াই আমাৰ কংগ্ৰেছ সকলো আশা সপোন।